নমস্কাৰ দৰ্শকসকল, মই নবীন বৰগোহাঁই আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ ভিডিঅ'টোত আপোনালোকক দেখাব খুজিম আহোম যুগৰ কৰালৰ বিষয়ে। আৰু এই কৰাল মানে হৈছে আহোম যুগৰ এবিধ চিমেণ্ট মছলা। বৰ্তমান যেনেকৈ ইটা গাঁঠিবলৈ বালি আৰু চিমেণ্ট মিহলাই এটা লেজুৱা এটা পদাৰ্থ সৃষ্টি কৰা হয়, তাৰপিছত ইটাবোৰ গঠা হয়। ঠিক তেনেকৈ আহোম যুগতো এটা তেনেকুৱা পদাৰ্থ নিৰ্মাণ কৰি বিভিন্ন প্ৰাকৃতিক উপাদান মিহলাই এবিধ লেপন তৈয়াৰ কৰা হৈছিল, আৰু সেই লেপনবিধেৰে ইটাবোৰ বা শিলবোৰ গঠা হৈছিল। আৰু সেই শিল ইটাবোৰ কেনেকৈ গঠা হৈছিল, সেই কৰালত কি কি উপাদান মিহলি হৈ আছিল, সেই সম্পৰ্কত কথা পাতিম। আৰু বৰ্তমান কালতো অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে কৰাল প্ৰস্তুত কৰি ভগ্ন দৌল দেৱালয়বোৰ পুনৰ নিৰ্মাণ কৰে। আমি সেই সন্দৰ্ভতো কথা পাতিম। আহক আমি ভিডিঅ'টোৰ পৰৱৰ্তী অংশটোলৈ আগবাঢ়ি যাওঁ। দৰ্শকসকল, আহোম যুগত কৰাল নিৰ্মাণৰ কাৰণে বিভিন্ন প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰা হৈছিলে, যেনে মাটিমাহ, বৰা চাউল, গুড়, বেলৰ আঠা, শিলিখাৰ ক'লা পানী, তাৰপিছত চূণটো বিভিন্ন ধৰণৰ চূণ আছিলে, চকা চূণ, শিল চূণ, শামুক চূণ, এই শামুক পুৰি কিছুমান চূণো প্ৰস্তুত কৰা হৈছিলে, আৰু লগতে চুৰুকি আছিলে। এই বস্তুবোৰ মিলাই দীৰ্ঘদিন ধৰি পানীত গুৰাই থৈ তেওঁলোকে কৰাল প্ৰস্তুত কৰিছিলে, আৰু সেই কৰালেৰে ইটাবোৰ গাঁঠিছিলে। ইটা গাঁঠি ইমান ডাঙৰ ডাঙৰ সৈন্য তেওঁলোকে নিৰ্মাণ কৰিছিলে। কেৱল যে অকল দৌল দেৱালয়ৰ ইটাৰ গাঁথনি কৰিবলৈকে কৰাল ব্যৱহাৰ হৈছিল এনেকুৱা কথা নহয়। আহোম যুগত দৌলসমূহত যিবোৰ ভাস্কৰ্য আমি দেখা পাওঁ, দেৱকোষ্ঠবোৰত বিভিন্ন দেৱ দেৱতাৰ মূৰ্তিবোৰ, এই মূৰ্তিবোৰ তাত লগাবৰ কাৰণে বা সেই মূৰ্তিবোৰ বিভিন্ন ধৰণে কাটি উলিয়াবৰ কাৰণে বা বনাবৰ কাৰণেও তৈয়াৰ কৰিবৰ কাৰণেও সেই কৰাল ব্যৱহাৰ কৰা হৈছিল। আৰু আমি বৰ্তমানো বিভিন্ন সেই কৰালে নিৰ্মাণ কৰা ভাস্কৰ্যবোৰ আমি দৌল দেৱালত এতিয়াও বৰ্তমান দেখিবলৈ পাওঁ। এটা কথা উল্লেখ কৰিব লাগিব যে আহোম যুগত যিবোৰ কৰাল প্ৰস্তুত কৰা হৈছিলে, সেই কৰালত হাঁহ কণী ব্যৱহাৰ হোৱাৰ কথা বিভিন্ন সূত্ৰে গম পোৱা যায়, কিন্তু আচলতে হাঁহ কণী ব্যৱহাৰ হোৱা নাছিলে। আৰু এই কথাটো বুৰঞ্জীটো পোৱা নাযায় বা কৰালত হাঁহ কণী ব্যৱহৃত নহয়। হাঁহ কণী আচলতে ফুল প্ৰস্তুত কৰাতহে ব্যৱহাৰ হয়। আৰু আমি এটা কথা চাংলুং ফুকনৰ বুৰঞ্জীত পাওঁ যে তলাতল কাৰেংঘৰৰ লেখীয়া এটা বিশাল ঘৰ, এই ঘৰটো নিৰ্মাণ কৰিবলৈ মাত্ৰ 10 গণ্ডা হাঁহ কণী ব্যৱহাৰ কৰা হৈছিলে, অৰ্থাৎ মাত্ৰ 40টাহে হাঁহ কণীহে তাত ব্যৱহৃত হৈছিলে। আনহাতে বৰ্তমান সময়তো কৰাল ব্যৱহাৰ কৰা হয়। যেতিয়া বিভিন্ন দৌল দেৱালয় ভাগি পৰা অংশবোৰ মেৰামতি কৰিবৰ কাৰণে কৰাল প্ৰস্তুত কৰা হয়। ইয়াৰ কাৰণ হৈছে বৰ্তমানৰ যিটো বালি আৰু চিমেণ্ট, সেই বালি চিমেণ্ট পুৰণি সেই ভগ্ন স্থাপত্যবোৰত বালি চিমেণ্টে কাম নকৰে, এৰাই যায়। সেইটো কাৰণে পুৰণি প্ৰাচীন কৰাল ব্যৱহাৰ কৰিবলগীয়া হয়। বৰ্তমানৰ কৰালবোৰ কেনেকৈ প্ৰস্তুত কৰে সেই সম্পৰ্কে আমি আজিৰ ভিডিঅ'টোৰ পৰৱৰ্তী অংশত আপোনালোকক দেখুৱাই যাম। আৰু এই কৰাল প্ৰস্তুত কৰা যিহেতু অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে এই কামখিনি কৰি আছে। অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ কীৰ্তিচিহ্ন তত্ত্বাৱধায়ক কদম দুৱাৰ লগত এই সম্পৰ্কত আমি কথা পাতিছিলোঁ, আৰু আমি কদম দুৱাৰ লগত পতা কথাখিনি আপোনালোকক দেখাই গৈছোঁ। আহক সেইখিনি চাওঁ। আহোম যুগৰ যিখিনি কৰাল আৰু বৰ্তমান সময়ত যি ধৰণৰ কৰাল প্ৰস্তুত কৰা হয়, কৰালৰ যিখিনি সংমিশ্ৰিত উপাদান, সেই সম্পৰ্কে আমি কথা পাতিম। আৰু আজি আমাৰ লগত উপস্থিত আছে কীৰ্তিচিহ্ন তত্ত্বাৱধায়ক কদম দুৱৰা, আৰু আমি কদম দুৱৰাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আপোনাৰ পৰা আমি কিছুমান কথা জানিব বিচাৰিছোঁ, বা আমাৰ দৰ্শকে আপোনাৰ পৰা জানিব বিচাৰিব, আহোম যুগত শেষ মধ্যযুগত যিখিনি আপোনাৰ কৰাল প্ৰস্তুত কৰা হৈছিল, বৰ্তমানো কৰালে যিবোৰ মন্দিৰবোৰ নিৰ্মাণ কৰিবলগীয়া হয় বা আপোনালোকে স্থাপত্যবোৰ নিৰ্মাণ কৰিবলগীয়া হয়, আধুনিক বৰ্তমান কৰালখিনি কেনেকৈ ধৰণে আপোনালোকে মিশ্ৰণ কৰে বা কি ধৰণৰ বস্তু প্ৰয়োগ কৰে বৰ্তমান?
হয়, আপুনি এইটো এটা ডাঙৰ প্ৰশ্ন মোক সুধিলে। কিন্তু এতিয়া আমাৰ অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনত যিমানখিনি দৌল দেৱালয় নিৰ্মাণ কৰি থকা হৈছে, সেইটোৱে দৌল দেৱালয় নিৰ্মাণ কৰি থকাত আমি এতিয়া বৰ্তমানে আমি যিখিনি বস্তু প্ৰস্তুত তাৰমানে যিখিনি বস্তু আমি তাত যাৱতীয়ভাৱে তাৰমানে আমি প্ৰয়োগ কৰিছোঁ, সেই বস্তুখিনিয়ে হ'ল প্ৰথমটো হ'ল বালি। বালিটোৰ লগত আমি তাত দিওঁ চূণ, আৰু তাত লগত থাকিব চুৰুকিৰ লগত থাকিব গুড়ৰ লগত থাকিব মাটিমাহ, আৰু আপোনাৰ মিঠি গুটি, কাঠা, বেল, মুঠতে 8বিধ এতিয়া বৰ্তমান আমি তাত প্ৰয়োগ কৰি পেলাই আমি মছলাখিনি বনাই আছোঁ। এতিয়া সেই মছলাখিনি মানে গোটেইখিনি গোট খুৱাই লৈ পেলাই ভালকৈ সংমিশ্ৰণ কৰি পেলাই তাত মানে যিটো আগৰ পুৰণি আহোম যুগৰ মানে যিটো ইটাৰ মানে বা আমাৰ যিটো মছলাৰ কালাৰ, সেই কালাৰটো আহি যায়, আৰু তেতিয়া আমি সেইবিলাক বস্তু কামত ব্যৱহাৰ কৰোঁ। আৰু বৰ্তমান আপোনালোকে যিটো নিৰ্মাণ কৰিছে, যিটো কৰাল প্ৰস্তুত কৰে, সেই কৰালটো প্ৰাচীন যুগৰ কৰালৰ সৈতে একেই হৈ পৰে নিশ্চয়? সম্পূৰ্ণ মানে একেই হয় এতিয়া আধুনিক যুগত। কিন্তু আগত আছিলে আপোনাৰ হাঁহ কণী, বৰালি মাছ, বৰা চাউল। কিন্তু সেই তিনিটা বস্তু এতিয়া বৰ্তমান আমাৰ হাতত মানে আমি এতিয়া দিয়া নাই। কিন্তু বাকী সেইকাৰণে আমি বালিৰ লগতে আমি চুৰুকিটো মিক্স কৰি লওঁ। মিক্স কৰি লোৱাৰ পাছত গুড়খিনি তাত দিয়া যায়, আৰু গুড়ৰ লগতে আমাৰ মাটিমাহ, মিঠি গুটি আৰু বেলটো তাত দিয়া হয়। বেলখিনি খালি সম্পূৰ্ণ বস্তুখিনি গেলাই ল'ব লাগিব। গেলাই লোৱাৰ পাছতে আমি এই বস্তুখিনি তাত আমি দিব পাৰিম। দিয়াৰ লগে লগে বস্তুখিনি ভাল হৈ থাকে। তাৰমানে আগৰ কালৰ যিখিনি কৰাল আছিলে, আগৰ কালৰ কৰালত আপোনাৰ শণ নামৰ এটা গছৰ ব্যৱহাৰ কৰা হৈছিল, যিটো আঠফাল এতিয়া হ'বৰ কাৰণে, বা শিলচুল, শামুকচুল, চকাচোন, এনেকুৱা চূণবোৰ ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এবিধেই নিশ্চয় চূণ ব্যৱহাৰ কৰা হয়, চকাচোন ব্যৱহাৰ কৰা হয়। চকাচোন প্ৰস্তুত কৰে। আৰু আপোনালোকে যিখিনি বস্তু বৰ্তমান গেলাই লয়, কিমান দিনৰ কাৰণে গেলাব লাগে? সেইটো আচলতে 20-21 দিন গেলাব লাগে। 20-21 দিন গেলাৰ পিছত সি এটা ৰাসায়নিক বিক্ৰিয়া হৈ আঠাজাতীয় হৈ পৰে। আৰু বৰ্তমান আজিকালি কৰালত বৰালি মাছটো নিশ্চয় ব্যৱহাৰ কৰা নহয়। বৰালি মাছটো ব্যৱহাৰ কৰা নহয়, আৰু পূৰ্বতে সেইটো কৰা হৈছিলে। আৰু এইটো গৱেষণাগাৰত নিশ্চয় মানে প্ৰমাণ কৰি কথাখিনি এনেকৈ বুলি হয়। তেনেকৈ আপুনি প্ৰায় 30 বছৰৰ ওপৰৰ আপুনি এই বিভাগটোত আপুনি কাম কৰি আছে। আৰু 30 বছৰ এই সময়খিনিত আপুনি কিমানখিনি কীৰ্তিচিহ্নত আপুনি এই কৰাল ব্যৱহাৰ কৰিছে আপোনাৰ? মই এতিয়া প্ৰথমে কৰিছিলোঁ আমাৰ এই হৰগুৰি দেৱালয়, মানে আমাৰ যিটো আছিলে ইয়াত আপোনাৰ জয়সাগৰ, সেইটো প্ৰথম কৰা হৈছিলে। তাৰপিছত আমি ঘুগুহা কৰিলোঁ, ঘুগুহা দৌল ধেমাজি। তাৰপিছত আপোনাৰ তেনেধৰণেই আমি মানে এতিয়া গোটেইকেইটা কথা ক'বলৈ গ'লে এতিয়া মোৰ মনত মানে অহা নাই। কিন্তু তদুপৰি আকৌ এতিয়া লাষ্টত আপোনাৰ শেষত কৰিছোঁ এতিয়া আমাৰ এইটো জগতধাত্ৰী দৌলটো কৰা হৈছে। গোটেই জগমোহনটো আপোনালোকে কৰালে নিৰ্মাণ কৰিছে, মই নিজে আচৰিত। আৰু আমাৰ গৰখীয়া দৌল নামৰ এটা দৌল আছিলে আপোনাৰ? হয়, গৰখীয়া দৌলটো মই কৰিছিলোঁ। আৰু আমাৰ ইয়াৰ যিটো নাজিৰাৰ গৰখীয়া দৌল আছে, সেইটোও মই কৰিছিলোঁ। নাজিৰা গৰখীয়া দৌলটো আপুনি কৰা? হয়। এতিয়া বৰ্তমান যিখিনি আপোনালোকে স্থাপত্যতে কৰাল ব্যৱহাৰ কৰিছে, কৰালখিনি এতিয়াও দীৰ্ঘদিন ধৰি টিকি আছে। আৰু শেহতীয়াকৈ আপুনি বৰ্তমান নামডাঙৰ শিলৰ সাঁকোখনো আপুনি তেনেকুৱা সেইখিনি কৰি আছে, কাম কৰি আছে? হয়, এতিয়া নামডাঙৰ শিলৰ সাঁকো কামটো আমি আজি 4 দিনৰ পৰা আমি কামখিনি কৰি আছোঁ। আৰু এতিয়া আহোম যুগত যিখিনি কৰাল ব্যৱহাৰ কৰা হৈছিলে, কৰালৰ এতিয়া আমি দেখা পাইছোঁ যে বৰ্তমান 300-400 বছৰৰ অধিক সময় ধৰি স্থাপত্যবোৰ বৰ্তি আছে। কৰালৰ মানে যিটো আপোনাৰ ভেলিডিটি বা স্থায়িত্ব, দীৰ্ঘস্থায়িত্ব, সাধাৰণতে অন্যান্য আধুনিক যিখিনি চিমেণ্টৰ স্থায়িত্ব সম্ভৱতঃ প্ৰায় 50 বছৰমান হ'ব পাৰে। এতিয়া যিটো প্ৰাচীন যিটো কৰাল আপোনালোকে এতিয়া প্ৰস্তুত কৰিছে, সেই কৰালটোৰ দীৰ্ঘস্থায়িত্ব বা সেই কিমান দিনৰ কাৰণে তাৰ ভেলিডিটি আছে? ভেলিডিটি বোলে আপোনাক এতিয়া মই তেনেধৰণে আপোনাক কৈ দিব নোৱাৰোঁ। মানে এতিয়া যিটো জগতধাত্ৰী দৌল বনাইছিলোঁ, জগতধাত্ৰী দৌলটো বনোৱা আজি প্ৰায় 12-14 বছৰ হৈ গ'ল। এতিয়াও কিন্তু সুন্দৰ হৈ আছে, আৰু বাকীকেইটা দৌলো এতিয়া বৰ্তমানলৈকে সুন্দৰেই হৈ আছে। কিন্তু এতিয়া খালি আমি ফুলৰ সাঁকোৰ কাম যিটো কাম কৰিছোঁ, কিন্তু এই কামটো কৰোঁতে আমাৰ বহুতো অসুবিধা আমি সন্মুখীন হৈছোঁ। যিহেতু সেইটো কাম কৰোঁতে আমাৰ বস্তুটো তাৰমানে কৰালটো লাহে ই আচলতে ছেট হয়। কিন্তু এতিয়া এইটো বস্তু আমি ইমান মানে সোনকালে কৰি দিবলগীয়া হৈছে, তাতে মানে অহৰহ বহুত মানে গধুৰ মালবাহী ওচৰে গৈ থকাৰ কাৰণে হয়তো যিমান দিন টিকিব লাগে, কিন্তু সিমান দিন হয়তো নিটিকিব পাৰে। হয়তো মাজে তাৰমানে দীৰ্ঘস্থায়ী নহয়, তাৰমানে মাজে হয়তো আকৌ সি ফাট মেলিব পাৰে। কাৰণ যদিহে আমি সেই ৰাস্তাটো বন্ধ কৰি দিলোহেঁতেন, তেতিয়া কিন্তু বহুত দিন টিকিলেহেঁতেন। কিন্তু এতিয়াতো বন্ধ কৰি দিব নোৱাৰোঁ, কাৰণ যিহেতু এইটো নেশ্যনেল হাইৱে, সেইটো কাৰণে আমি অলপমান অসুবিধা হৈছে। আৰু মানে আপোনাৰ সেই বিষয়টো লৈ পেলাই আমাৰ মানে বহুত চিন্তা হৈ আছে এতিয়াও। আপোনাৰ পৰা আৰু এটা কথা এইখিনিতে জানিব খুজিছোঁ যে আমি যিটো গাঁথনিত যিটো কৰাল ব্যৱহাৰ কৰা হয়, শিলিখাৰ আপোনাৰ হেৰি দিয়ে, শিলিখা পানীটো দিয়া হৈছে, বেলৰ আঠা বা গুড় এনেকৈ যিখিনি মিশ্ৰণ প্ৰস্তুত কৰিছে। এতিয়া কথা হ'ল তাত গাঁথনিত যিটো মছলা আপোনালোকে ব্যৱহাৰ কৰে, সেই মছলাটো প্লাষ্টাৰটো ব্যৱহাৰ কৰা হয় নেকি?
সেই মছলাটোৱে প্লাষ্টাৰ ব্যৱহাৰ কৰে, কিন্তু আমি বস্তুখিনি চালি ল'ব লাগিব। চালি ল'ব লাগিব। আৰু বালিটো আচলতে কেনেকুৱা ধৰণৰ বালি আপোনালোকৰ? মিহি বালি নে? এইখিনি কামত অলপ মোটা লাগে আৰু প্লাষ্টাৰৰ কামত অলপমান মিহি লাগে। প্লাষ্টাৰ কামত মিহি আৰু অলপ মোটা লাগে। আৰু দিখৌ নদীৰ বালিটো কামত আহেনে? দিখৌ নদীৰ বালিটো কামত আহে। ইভাগে চিমেণ্টৰ লগত বৰ্তমান দিখৌ নদীৰ বালিটো আমি প্ৰয়োগ কৰিলে ফাটি যায়। কিন্তু আমি এতিয়া বৰ্তমান কিন্তু আমি জাজি নদীটো বালিটোহে বেছিকৈ ব্যৱহাৰ কৰিছোঁ। জাজি নদীৰ বালিটোহে ব্যৱহাৰ কৰিছোঁ। দিখৌ নদীটোত মানে আচলতে কি হয়, কেতিয়াবা খুব মানে বিপদত পৰি মানে কেতিয়াবা মানে বস্তুখিনি তেতিয়া আমাক দি দিয়ে, তেতিয়া আমি কিছুমান মানে আমি ভাল চাই লওঁ, বালিটো ভাল হয় তেতিয়া আমি কেতিয়াবা ব্যৱহাৰ কৰোঁ, আৰু নহ'লে মানে সেই বালিটো আমি পুনৰ মানে ঘূৰাই দিওঁ। আপোনাৰ পৰা আমি আন এটা কথা জানিব খুজিছোঁ, আপোনালোকে বৰ্তমানে যিটো কঁৰাল প্ৰস্তুত কৰে, কঁৰালটো কি ধৰণে কঁৰালৰ ৰূপ দিয়ে বা কঁৰাল প্ৰস্তুত কৰা প্ৰণালীখিনি আপুনি অকণমান আমাক জনাব, দৰ্শকসকলে এইটো জানিব বিচাৰিব। হয়, এই বিষয়টোত মই ক'বলৈ গ'লে প্ৰথমতে আমি যিকোনো ছাইড এটাত কাম কৰিবলৈ গ'লে মানে আমি এটা টেংকি বনাই লওঁ। টেংকিটো মানে আপোনাৰ তাতে 3টা চেম্বাৰ দি পেলাই বনাওঁ। 3টা চেম্বাৰ। এটাত আপোনাৰ চুৰুকিখিনি তিয়াই ৰাখিব লাগে, আৰু এটাত চূণ গলাব লাগে, আৰু এটাত চূণখিনি গলোৱাৰ পাছত আমি সেই চূণখিনি ইটো টেংকিত আমি প্ৰেছ কৰোঁ, আৰু তাৰ লগতে আৰু এটা হেৰি বনাওঁ, আচলতে 4টা চেম্বাৰ। সেইটো চেম্বাৰত আমি পানী তাত জমা কৰি ৰাখোঁ। এতিয়া চূণটো আপুনি যে ইটোৰ পৰা সিটো চেম্বাৰলৈ নিয়ে, কিমান দিন ৰাখিব? তাত সেইটো আচলতে 20 দিনমান। আচলতে চূণখিনি ঠাণ্ডা নহ'লে মানে এইটো ফাটি যোৱাৰ সম্ভাৱনা থাকে। চূণখিনি যেতিয়া ঠাণ্ডা হ'ব, 20 দিনমান তিয়াই দিয়ে পানীটোত, 20 দিনমানত তিয়াই থ'লে মানে বস্তুটো ঠাণ্ডা হৈ গুচি যায়। এটা চেম্বাৰতে 20 দিন থয়? 20 দিন থাকি যায়। 20 দিন থাকি যায়। তাত আমি অন্ততঃ আমি অনুমান কৰোঁ যে এইটোত আমাৰ ইমান চূণ লাগিব, তেতিয়া আমি তাতে মানে যিমানখিনি পাৰোঁ সিমান তিয়াই দিওঁ। আৰু এইকাৰণে কঁৰাল প্ৰস্তুত হোৱালৈকে যথেষ্ট দিনৰ প্ৰয়োজন, এমাহতকৈ বেছি সময় প্ৰয়োজন হয়। টেংকিৰ পিছত আপোনালোকে টেংকিৰ পিছত আপোনাৰ কি হয়, বস্তুটো মানে এনেকুৱা ধৰণৰ হৈ যায়, আপোনাৰ চূণখিনি যেতিয়া আমি গলাই বোলে আমি 20 দিনমান হ'ল কাম আমি আৰম্ভ কৰিম যে সেই কথাটো আগৰ পৰা আমি গম পাওঁ, তেতিয়া আমি চূণখিনি ইটো টেংকিত আমি চূণখিনি চেকি পেলাওঁ। তাত কিছুমান শিল থাকে, সেই শিলখিনি আমি আউট কৰিব লাগিব। তেতিয়া আমি প্ৰেছ হিচাপে এনেকুৱা ধৰণে আমাৰ বস্তুটো লেজুৱা কৰি লওঁ, আৰু তেতিয়া লেজুৱা কৰি ল'লে আমাৰ মানে চূণখিনি তাৰমানে তাত দিবলৈ ভাল হয়। আৰু চুৰুকিখিনিও তেনেধৰণে আমি তিয়াই ৰাখিব লাগে। তেনে চুৰুকি সেই 20 দিনমান তেতিয়া আমি তিয়াই ৰাখোঁ, তেতিয়া চুৰুকিখিনি আমি গেলিবলৈ দিওঁ অলপমান। আৰু সেই বস্তুখিনি আমি যেতিয়া নেকি আমাৰ মছলা মানে বনাবলৈ লওঁ, তাত এখন ডাঙৰকৈ টেগাৰী বনাই লওঁ। টেগাৰীখন বনোৱাৰ পাছত প্ৰথমতে আমি তাত বালি দিওঁ। তাৰপিছত আমি চুৰুকি আৰু বালি দুইটা সংমিশ্ৰণ কৰাৰ পাছত মাজতে এটা খালী জেগা কৰি তাতে আমাৰ চূণ দিয়া হয়। চূণখিনি দিয়াৰ পিছত আমি তাৰ চূণৰ লগতে গুড়ৰ পানী, তাৰপিছত আপোনাৰ দিওঁ এইফালে মাটিমাহ, তাৰপিছত দিওঁ আপোনাৰ শিলিখা, তাৰপিছত আপোনাৰ মিঠি গুটি, তাৰপিছত আপোনাৰ বেল। এই তিনিওটা বস্তু আমাৰ মানে যিটো পৰিমাণৰ দিব লাগে সেইটো পৰিমাণে আমি তাত দি গোটেইখিনি চূণৰ লগত গুড়টো দি পেলাই আমি সংমিশ্ৰণ কৰি লওঁ। সংমিশ্ৰণ কৰাৰ পাছতহে বাকী বালি আৰু চুৰুকি বস্তুটো তাৰ লগত মিক্সাৰ কৰি গছকি মানে তাক যিমান পাৰোঁ সিমান ফেটিব লাগে। ফেটি লোৱাৰ পাছতহে বস্তুটো ভাল হয়। ফেটি লোৱাৰ পাছত সেই কঁৰালৰ ৰূপ লয়। আৰু আমি শেহতীয়াকৈ এতিয়া আমি এটা পলিমাৰ বুলি এটা মানে লিকুইড এটা বস্তু তাত আমি ব্যৱহাৰ কৰিছোঁ। এই পলিমাৰটো আপুনি নিশ্চয় দেখিছে চাগে। এই তাৰমানে সেইটো দিলে মানে আঠাটো বেছি হয়, আৰু তাৰ লগত থকা কাঠাটোও থাকে। এই কাঠাটোও আমি তাতে লগত দিওঁ। আগতে বৰালি মাছটো আঠাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে, বৰ্তমানটো ব্যৱহাৰ কৰা নহয়। নোহোৱাৰ কাৰণে এনেকুৱা ধৰণৰ বেলেগ উপাদান ইয়াত দিবলগীয়া হৈছে। আগৰ এতিয়া বৰালি মাছ, হাঁহ কণী আৰু বৰা চাউল, এই 3টা বস্তু আছিল। বৰালি মাছ, বৰা চাউল, হাঁহ কণীটো কঁৰালত ব্যৱহাৰ কৰা নহৈছিলে। হাঁহ কণীটো আচলতে ফুল প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে খুব কম পৰিমাণে। বাকী অন্যান্য যিখিনি দ্ৰব্য আছিলে সেই দ্ৰব্যখিনি উপাদানখিনি চূণ, শামুক চূণ, চকা চূণ, এই বস্তুবোৰ ব্যৱহাৰ কৰা হৈছিলে। তাৰপৰা লেভাই শামুকৰ পৰা যিটো চূণ প্ৰস্তুত কৰিছিলে, চকা চূণ, শামুক চূণ বুলি কোৱা হৈছিলে, যিটো দিখৌ নদীত পোৱা যায় বা চাৰিকৰীয়া নদীতো এইবোৰ পোৱা যায়। আৰু বৰ্তমান সেইখিনি উপাদান বিচাৰি পাবলৈ অকণমান জটিল বা অসুবিধাৰ কাৰণে গৱেষণাগাৰ এনেকুৱা ধৰণে বনাই লৈছে। আৰু আপোনালোক এই বিষয়টোত পুৰা সফল হৈছে নিশ্চয়? এতিয়া আমি সম্পূৰ্ণ সফল দিওঁ। সেইখিনি কাম কৰি আছোঁ। এতিয়া যিমানখিনি কাম কৰা হ'ল সকলোখিনি কামতে বৰ্তমানলৈকে কিন্তু কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। প্ৰথমবাৰ আপোনাক আমি ধন্যবাদ জনাইছোঁ। দৰ্শকসকল, আপোনালোকে নিশ্চয় আজি ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন এটা ভিডিঅ' লৈ আমি আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।